শাদ্ৰক মেশক অবেদনাগো তেওঁলোকে এটা সময়ত এনেকা বিপদত আহিছিলে তেওঁবিলাকক দেই জুইৰ মাজত পেলাই দিয়াৰ কাৰণে এনেকা ধৰণৰ তেওঁলোকৰ পৰিৱেশটো আহিছিলে যেতিয়া তেওঁলোকক জুইত পেলাবলৈ কাৰণে লৈ যোৱা হৈছিলে সেই সময়ত তেওঁলোকৰ হাতে ভৰিয়ে বান্ধি পেলাই তেওঁলোকক জুইত পেলাই দিয়া হৈছে যেতিয়া তেওঁলোকক জুইত পেলাই দিয়া হৈছে আমি দেখিছো তেওঁলোকক জুইত পেলোৱাৰ পিছত তেওঁলোকৰ তিনিজনৰ জায়গাত চাৰিজন হৈছিলে আমেন যেতিয়া নাকি চাৰিজন হৈছে তেতিয়া ৰজা দেখি পেলাই তেওঁ আশ্চৰ্য ভাবিছে তিনিজনক পেলাইছিল চাৰিজন কেনেকৈ হল যেতিয়া চাৰিজন হৈ গল তেতিয়া ৰজাৰ এটা চিন্তা হৈ গল তেওঁ দেখি পেলাই তেওঁ ঈশ্বৰবিলাকক অৰ্থাৎ তেওঁ নিজৰ প্ৰজাবিলাকক সুধিলে আমি জানো তিনিজনক পেলোৱা নাছিলে চাৰিজন কেনেকৈ হল আৰু সেই কাৰণে চাবলৈ ইচ্ছা কৰিছে সেইজন কোন আছিলে যেতিয়া নাকি তেওঁবিলাকক জুইৰ পৰা মাতিলে নামি আহিলে জুইৰ পৰা কিন্তু তেতিয়া সেই চাৰিজনত তিনিজনে আকৌ নামিলে আৰু সেই তিনিজনৰ পিছত আৰু চাৰিজন কোনো দ্বিতীয় ব্যক্তিয়ে নামি যোৱা নাই বা আহা নাই ইয়াৰ অৰ্থ হল পেলোৱাৰ সময়তো কোনো আন এজন চাৰিজন এক্সট্ৰা নাই আৰু ওলাই অহাৰ সময়তো কোনো চাৰিজন আৰু এক্সট্ৰা নাই কিন্তু সেই চাৰিজন জুইৰ মাজত থকা হলে দেখা পাইছে ইয়াৰ অৰ্থ বুলি ক'ব বিচাৰিছো আপোনাৰ লগত মোৰ লগত যি ঈশ্বৰৰ আত্মা আছে সেই ঈশ্বৰৰ আত্মাই আপোনাক সেই বিপদৰ সময়ত লগত থাকিবলৈ আপোনাক সহায় কৰে আৰু সেইটো হল আপোনাৰ অভিষেকৰ অনুগ্ৰহ বৰদানৰ ঈশ্বৰৰ পবিত্ৰ আত্মা হয় আমেন এখানে এই সময়ত তেতিয়া কি হৈছে যে চাৰিজন তেওঁলোকে চাব বিচাৰিছিল ৰজাই তিনিজন ওলাই অহাত এজন ক'ত গ'ল আৰু সেই এজনটো হল আমি জানো এই এজনটো আমাৰ হৃদয়ত থকা এইজন হল ঈশ্বৰ ব্যক্তি প্ৰেজ দ্য লৰ্ড হালেলুয়া তে মই এইখান বিষয়টো হৈছে এখানে যেতিয়ালৈকে যাকোবে আশীৰ্বাদটো তেওঁ ললে অভিষেকটো ললে মই এটা দৃষ্টান্ত দি পেলাই অভিষেকটো কি কাম কৰে ইয়াৰ কথাটো ক'বৰ কাৰণে মই যাকোবৰ বিষয়টো আনিব বিচাৰিছিলো আৰু মই তেতিয়া অলপ মানে কৈছিলো কথাটো যে কেনেকৈ হল যাকোবে যেতিয়ালৈকে পিতাৰ পৰা তেওঁ অভিষেকটো ললে তেওঁ পিতাৰ পৰা যেতিয়ালৈকে তেওঁ অভিষেকটো ললে আৰু সেই সময়ত অভিষেকটো লৈ পেলাই তেওঁ কাৰণ তেওঁৰ মায়েকে কৈছে যে তুমি যি তোমাৰ দাদাৰ এছৰ যে আশীৰ্বাদটো অভিষেকটো তুমি ললা তেতিয়া দাদাই তোমাক মাৰিব সেইকাৰণে তুমি এতিয়া সেই অভিষেকটো লোৱাৰ পিছত তুমি এতিয়া পলাই যোৱা আৰু ক'ত পলাই যাব মামাৰ তাত পলাই যাবলৈ দিয়া হৈছিলে দেই মামাৰ কথাতে পলাই যাবলৈ দিছিলে যেতিয়ালৈকে মামাৰ তাত পলাই যাবলৈ দিয়া হৈছিলে সেই সময়ত যাকোবে তেওঁ অভিষেকটো লৈ পেলাই তেওঁ মামাৰ তাতে তেওঁ যোৱাৰ কাৰণে তেওঁ প্লানিং ললে কাৰণ মায়েকে তেওঁক কি কৰিছে আদেশ দিছে বা ইনষ্ট্ৰাকশন দিছে বা তেওঁ কি কৰিছে গাইড কৰিছে দেই সকলে মায়েকে ইয়াক মামাৰ ঘৰত যাবলৈ তাক আদেশ দিছে তাৰমানে বাট দেখুৱাইছে গাইড কৰিছে ভালকে খেয়াল কৰিব দেই কিন্তু সেই সময়ত যেতিয়া নাকি যাকোবক মায়েকে আজ্ঞা দিছে যাকোবক মায়েকে গাইড দিছে যাকোবক মায়েকে বাট দেখুৱাইছে তুমি ক'ত যাব লাগে মামাৰ ঘৰত যাব লাগে কিন্তু অইনফালে তেওঁৰ তাত অভিষেক আছে পবিত্ৰ আত্মাৰ ইছহাকৰ লগত ঈশ্বৰৰ আত্মা অভিষেক দিয়া হৈছে সেই আত্মাই কিন্তু তেওঁক যেতিয়া নাকি অভিষেকটো লৈ পেলাই তেওঁ যাব ওলাইছে মাকৰ কথা মতে তেওঁ আজ্ঞাটো পালন কৰি পেলাই তেওঁ যেতিয়া নাকি মামাৰ তাত যাবলৈ বিচাৰিছে কিন্তু সেই ভিতৰত থকা ঈশ্বৰৰ আত্মাই ক'লে নাই তুমি মামাৰ তাত নাযায় তুমি মামাৰ তাত যোৱাৰ আগতকৈ তুমি ক'ত যাব লাগিব মোৰ ঠাত মোৰ গৃহত মোৰ জায়গাত তুমি যাব লাগিব কাৰণ তোমাৰ লগত মোৰ লগত অভিষেক দিছে যেহেতু মোৰ লগত তোমাৰ লগত এটা এগ্ৰিমেন্টৰ কথা আছে আমেন প্ৰেজ দ্য লৰ্ড সকলে কয় যেতিয়া আমি অভিষেক পাওঁ ঈশ্বৰৰ লগত আমাৰ এগ্ৰিমেন্ট থাকে যেতিয়া আমি অভিষেক পাওঁ ঈশ্বৰে আমাক তেওঁৰ পৰিকল্পনা থাকে আমাৰ ওপৰত আৰু সেইকাৰণে আমাক অভিষেক কৰে আমেন সেইকাৰণে যেতিয়া নাকি তেওঁক নাকি অভিষেকটো কৰা হৈছে যাকোবক সেই যাকোবক অভিষেক কৰা ঈশ্বৰ আত্মাই মাকে কোৱা নিচিনাকে যোৱা নাই কিন্তু পবিত্ৰ আত্মাই কি কৰিলে তেওঁ এনেকা এটা জাগাত লৈ গল আৰু যি জাগাত গৈ পেলাই ঘূৰাই তেওঁ কি কৰিলে তাত ৰাতি ৰখালে সেই জাগাটো সাধাৰণ জাগা নহয় বাইবেলৰ পূৰ্বে আপোনাৰ লেখা আছে যি জাগাটোত নাকি ঈশ্বৰে আব্ৰাহামৰ লগত ইছহাকৰ লগত তেওঁ কি কৰিছে তেওঁ আগতেই প্ৰতিজ্ঞা কৰিছে এই জাগাটো মই তোমাক আৰু তোমাৰ বংশক দিম প্ৰেজ দ্য লৰ্ড ঈশ্বৰে মননি কৰা ঈশ্বৰে দিব বিচৰা ঈশ্বৰে প্ৰতিজ্ঞা কৰা এইটো জাগা আছিলে সেই জাগাতে কি কৰিলে ঈশ্বৰে লৈ গ'ল দেই ঈশ্বৰে লৈ গ'ল আৰু যেতিয়ালৈকে লৈ গ'ল দেই
লৈ যাই পেলাই ৰাতি হ'ল আৰু ৰাতি হোৱাৰ কাৰণে তেওঁ ইয়াৰ পৰা তেওঁ মমাৰ ঘৰলৈ তেওঁ যাব নোৱাৰে সেইকাৰণে তেওঁ সেই ঠাইতে কি কৰিলে যাকবে ৰাতি থাকিব লগা হ'ল আৰু যেতিয়া ৰাতি থাকিলে তেওঁ সেই ঠাইতে তেওঁ কি হ'ল যে তেওঁৰ খোৱা বোৱা একো নাই তেওঁ সেই ৰাতি কি কৰিলে তেওঁ তাতেই তেওঁ এটা হিলটো তেওঁ নিজৰ শিতানত ৰাখি পেলাই তাতে শুবলৈ কাৰণে তেওঁ কি কৰিলে তেওঁ সিদ্ধান্তটো ল'লে আৰু তেওঁ যেতিয়ালৈকে সেই ৰাতি থাকি পেলাই শুবৰ কাৰণে তেওঁ সিদ্ধান্ত ল'লে এই সিদ্ধান্তটো যে ঈশ্বৰৰ সিদ্ধান্ত এইটো পিছতহে গম পালে যে তেনেকে ৰাতি তেওঁ ঈশ্বৰৰ লগত সপোনত কথা পাতিলে প্ৰেইজ দ্য লৰ্ড চাব যেতিয়া নেকি যাকবে সেই ঠাইত ৰাতি থাকিলে আৰু সেই সময়ত ঈশ্বৰে সপোনৰ দ্বাৰা তেওঁৰ লগত কথা পাতিলে কেনেকা কথা পাতিলে চাওক প্ৰথমতে সপোনৰ দ্বাৰা দেখুৱালে যাকবে যি হিলটো ৰাখি পেলাই থৈ পেলাই হিলৰ ওপৰত তেওঁ হিলটো ৰাখি শুইছিলে সেই জাগাৰ পৰা আকাশলৈ এটা জখলা উঠি গৈছে প্ৰেইজ দ্য লৰ্ড কি উঠি গৈছে জখলা উঠি গৈছে আৰু দেখিছে সেই জখলাটোৰ পৰা কি হৈছে একদম আকাশলৈ সেই জখলাটো লাগি ধৰিছে আৰু এইটো সেই জখলাটোৰ ওপৰত স্বৰ্গদূতে আহা যাহা কৰি থকা উঠা নামা কৰি থকাটো যাকবে সপোনত দেখা পাইছে এতিয়া চাওক মই বিষয়টো আৰু এইটো বহলাই পেলাই ক'ব বিচাৰিছো যে যেতিয়া নেকি তেওঁক মানে অভিষেক কৰা হৈছে আমি পুৰণাই আহক যাকবে যেতিয়া অভিষেক কৰা হৈছে সেই অভিষেক কৰা সময়ত তাতে দুইজন ব্যক্তিয়ে এডভাইচ কৰিছে ইয়াক ক'ত যাব লাগে দুইজন ব্যক্তিয়ে এডভাইচ কৰিছে প্ৰথমটো এডভাইচ কৰা ব্যক্তি হ'ল তেওঁৰ মাইকে কি এডভাইচ কৰিছে তুমি মমায়েকৰ তাত যা প্ৰেইজ দ্য লৰ্ড কিন্তু ঈশ্বৰে কি এডভাইচ কৰিছে তুমি মোৰ পবিত্ৰ গৃহ য'ত নাকি মননি কৰি থোৱা তাত তুমি যোৱা প্ৰেইজ দ্য লৰ্ড দুজন ব্যক্তি তাক এডভাইচ কৰাইছে প্ৰথম ব্যক্তিটো এডভাইচ কৰিছে মমায়েকৰ যা মমাৰ ঘৰলৈ যোৱা আৰু এইটো কোন হয় তেওঁৰ মাতৃগৰাকী হয় আমি জানো আজি জগতত আপোনাক বহুত মানুহে এডভাইচ দিব পাৰে জগতত বহুত মানুহে আপোনাক এই এডভাইচ দিব পাৰে ক'ত যাব লাগে কি কৰিব লাগে আপোনাৰ জীৱনৰ লাইফৰ কাৰণে আপোনাক এডভাইচ দিয়া বহুত মানুহ থাকিব পাৰে কিন্তু ইয়াত জগতৰ পৰা এডভাইচ হয় কিন্তু আপোনাক মই ক'ব বিচাৰিছো যদি আপুনি অভিষেকৰ পাত্ৰ হৈছে তেলে সদায় আপুনি ক'ব প্ৰভু মোক এডভাইচ দিয়ক সকলোৱে প্ৰভু মোক এডভাইচ দিয়ক প্ৰভু মোক এডভাইচ দিয়ক আমি ঈশ্বৰৰ এডভাইচ অনুসাৰে আমি গতি কৰিব লাগিব সেইকাৰণে কৈছে চাওক আমি যেনেকৈ জনৰ 14টা আপুনি পঢ়িব 15-16 আপুনি পঢ়িব যেনেকৈ জনৰ 16টা 12-13 এইবিলাকত পঢ়িব তাত কৈছে যেতিয়া তোমালোকে মোৰ পৰা পবিত্ৰ আত্মা পাবা সেই পবিত্ৰ আত্মাই তোমালোকক ক'ত যাব লাগে কি কৰিব লাগে সকলোবোৰ দিয়া পৰামৰ্শ দিব তাৰ তোমালোকক বাট পথ তোমালোকক দেখুৱাই দিয়া হ'ব বুলি কৈছে প্ৰেইজ দ্য লৰ্ড আমাক কোনে পথ দেখুৱাব ঈশ্বৰৰ পবিত্ৰ আত্মাই আপোনাক পথ দেখুৱাব যাকবক যেনেকৈ ঈশ্বৰৰ আত্মাই ক'ত লৈ গ'ল তেওঁক বেথেললৈ লৈ গ'ল কিন্তু মাইকে ক'ত পঠাইছে মামাৰ ঘৰত পঠাইছে সেইকাৰণে আমি আমাৰ জীৱনতো আজি হয় আমাৰ মা বাপেকে ভাল আপোনাক এডভাইচ দিব পাৰে ভাল এডভাইচ দিয়াটো মা বাপেকৰ কৰ্তব্য যেনেকৈ যাকবক মাইকে এডভাইচ দিছিলে ঠিক এনেকুৱা ধৰণৰ মা বাপেকে এডভাইচ দিব পাৰে কিন্তু তাতোকৈ আপোনাৰ উত্তম এডভাইচ হ'ব ঈশ্বৰৰ পবিত্ৰ আত্মা সকলোকে ঈশ্বৰৰ পবিত্ৰ আত্মা তেওঁৰ পবিত্ৰ আত্মাৰ এডভাইচ দিয়াটো মতে আমি গতি কৰিব লাগিব আৰু সেইকাৰণে আমি ইয়াত দেখিছো যিজন ব্যক্তি যাকবৰ নিচিনাকৈ ঈশ্বৰৰ আত্মাৰ ওপৰত তেওঁ নিৰ্ভৰ কৰি পেলাই তেওঁৰ এডভাইচটো বাদ চাই পেলাই সেইমতে যদি কাৰ্য কৰিব কাৰণ আপুনি নিজক প্ৰথমতে অভিষেকৰ পাত্ৰ হিচাপে আপুনি নিজক গণিত কৰক মোৰ লগত ঈশ্বৰৰ আত্মা আছে মই ঈশ্বৰৰ পবিত্ৰ আত্মাতে অভিষেক পাইছো আৰু সেই পবিত্ৰ আত্মা অভিষেকে মোক গাইড কৰিব আৰু সেইটো আপুনি কেনেকৈ ধৰণে পাব আপুনি সপোন দৰ্শনৰ দ্বাৰা পোৱাৰ কাৰণে আপুনি যত্ন কৰক সপোন দৰ্শন দ্বাৰা পোৱাৰ কাৰণে যত্ন কৰক যেতিয়া আপুনি সেই সকলোবোৰ ঈশ্বৰৰ আত্মাৰ দ্বাৰা আপুনি সপোন দৰ্শন দ্বাৰা আপুনি এডভাইচ পাব অভিষেকটো পোৱাৰ পিছত তেনেহ'লে চাব আপোনাৰ সঠিক পথত ঈশ্বৰে আপোনাক লৈ গৈ আছে প্ৰেইজ দ্য লৰ্ড হালেলুয়া এই বিষয়টো আমি আমাৰ বাইবেলৰ পৰা আমি কোন দিশত যাব লাগে এই বিষয়টো আমি নিজক আমি সিদ্ধান্তটো আমি ল'ব পাৰো দেই এতিয়া চাওক ইয়াতে প্ৰতিশ্ৰুতি কৰা বহুত আছে তোমাৰ অভিষেকক মই এনেকা ধৰণৰ মই তোমাক দেখুৱাই আছো এনেকা ধৰণৰ দেখুৱাব বিচাৰিছো এই ঠাই তোমাৰ কাৰণে মনোনীত কৰা ঠাই ইয়াতে তুমি স্থাপিত হবা আৰু এই ঠাইৰ পৰা তোমাৰ বংশৰ পৰা ৰজা মহাৰাজা সকলোবোৰ উৎপন্ন হ'ব
এই সকলোবোৰ কোৱা হৈছে আৰু তেতিয়া কি হৈছে কি সঁচাকৈ এই ঠাইটো অকল ঈশ্বৰৰ ঠাই নহয় এতিয়া তলে মই বুজিছো এতিয়া মই দেখিছো আৰু এইটো এই জায়গাটো ঈশ্বৰৰ জায়গা বুলি কৈ পেলাই স্বীকৃতি দিছে যাকোবে ইয়াৰ কি হৈছে ইয়াৰ অৰ্থ হ'ল সেই অভিষেক লৈ পেলাই যেতিয়া ঈশ্বৰৰ লগত কথা পাতিলে যাকোবৰ চকু প্ৰথম খুলিছে প্ৰেজ দ্য লৰ্ড সকলে কয় যাকোবৰ চকু খুলিছে ইয়াৰ পিছত তেওঁ আৰু সেকেন্ড কৈছে তেওঁ মই বুজি পালো বুলি কৈছে ইয়াৰ অৰ্থ হ'ল যাকোবৰ জ্ঞানটো মুকলি হৈ গল প্ৰেজ দ্য লৰ্ড ইয়াৰ পিছত তেওঁ আৰু মুকলি হৈ গল এইটো যে ঈশ্বৰৰ ঠাই হয় এইটো তেওঁ নিজকে তেওঁ সম্পূৰ্ণ দাঁতিকে ক'লে এইটো ঈশ্বৰৰ ঠাই হয় প্ৰেজ দ্য লৰ্ড আপুনি যত আপুনি ঈশ্বৰক আপুনি লগ পাবলৈ গৈ আছে ঈশ্বৰৰ সহভাগিতা ল'বলৈ পাই আছে আপুনি ঈশ্বৰক বিচাৰি গৈ আছে আজি আপোনাৰ কাৰণে এই ঠাইটো হ'ল ঈশ্বৰৰ আপোনাৰ প্ৰকৃত আপোনাৰ কাৰণে ঠাই হয় যি ঠাইটো নাকি আপোনাক আজি ইয়াত লৈ আনিছে আপুনি নিজে অহা নাই আপোনাক ঈশ্বৰে লৈ আনিছে আপুনি যদি ইয়াত আহিছে বুলি ভাবিছে তেনেহলে আপোনাক প্ৰভুৱে লৈ আনিছে আৰু ইয়াত যদি আহিছে প্ৰভুৱে কৈছে কি মই আপোনাৰ চকু মুকলি কৰিব বিচাৰিছে আপুনি যদি এই জায়গাত যদি আহিছে তেনেহলে মই ক'ব বিচাৰিছো বাইবেলে কৈছে মই জ্ঞানটো আপোনাৰ মুকলি কৰি দিব বিচাৰিছো আপুনি যদি ইয়াত আহিছে আপোনাক মই জনাব বিচাৰিছো এই ঠাইয়ে সঁচাকৈ ঈশ্বৰৰ ঠাই হয় বাইবেলত যাকোবে ডিক্লেয়াৰ কৰিছে কাৰণ এটা অভিষেক আছে আৰু ইয়াৰ পৰা তেওঁ আশীৰ্বাদ আৰম্ভ হ'ব প্ৰেজ দ্য লৰ্ড এই সকলোবোৰ যেতিয়ালৈকে তেওঁৰ বিশ্বাসত তেওঁ সম্পূৰ্ণ হৈ গল ভালকৈ খেয়াল কৰিব যেতিয়া তেওঁৰ বিশ্বাসৰ সম্পূৰ্ণ হৈ গল কি হ'ল চকু মুকলি হ'ল জ্ঞান মুকলি হৈ গল অন্তৰটো দাঁতি কৰিলে এইটোৱে ঈশ্বৰৰ গৃহ হয় কাৰণ ইয়াৰ পৰাই মই জখলাটো উঠা নমাটো দেখিছো এই বুলি যেনেকৈ যাকোবে এষাৰ কথা কৈ পেলাই তেওঁ সিদ্ধান্ত ললে এই তেতিয়াই তেওঁ কি কলে তেওঁ তেল বাহিৰ কৰিলে আৰু অভিষেক কৰি পেলাই ঈশ্বৰে যদি ইটো যদি কৈছে তেনেহলে ময়ো মোৰ ফালৰ পৰা কৈছো হে প্ৰভু আজি মই ইয়াকে এই হিল যিটো নাকি হিলটো মই হিতানত লৈছিলো ইয়াক মই তেল ঢালি পেলাই অভিষেক কৰি পেলাই কৈছো মোৰ অভিষেক মই ইয়াত ৰাখিছো আৰু মই এই জায়গাতে মই তোমাৰ ওচৰত আজি প্ৰতিশ্ৰুতি কৰিছো যদি তুমি মোৰ লগত আহোঁতে যাওঁতে থাকে যদি মোৰ লগত সকলো মোৰ চিন্তা চৰ্চা তুমি যদি হয় কৰে যদি মোৰ সকলো কাম যদি তুমি সিদ্ধ কৰে তেনেহলে মই তোমাক সকলোবোৰ মোৰ সকলোবোৰ আগভাগ দশম ভাগ মই আপোনাক দিম আৰু আপোনাক মই এই প্ৰতিশ্ৰুতি কৰিলো আৰু এই জেগাটো আপোনাৰ গৃহ হিচাপে মই স্বীকৃতি দিলো একদিনটো মই ইয়াত আহি পেলাই মই বেদী বনাম এইটো হ'ল যাকোবৰ সেইটো হ'ল ঈশ্বৰৰ লগত এগ্ৰিমেণ্ট ইয়াৰ পইণ্টটো মই ক'ব বিচাৰিছো যেহেতু আপোনাক অভিষেক কৰিছে আৰু এই অভিষেকৰ অৰ্থটো মিনিংটো সপোনৰ দ্বাৰাই জনাই দিছে ঈশ্বৰে যেতিয়া নেকি তেওঁ গম পালে এইটোহে নেকি মোৰ অভিষেকৰ কাণ্ড মইতো অভিষেক মই বুজিও পোৱা নাছিলো মোৰ কিয় কাৰণে অভিষেক মোক কিয় অভিষেক কৰিছে মই বুজিও পোৱা নাছিলো কিন্তু আজি এইটো সপোনৰ দ্বাৰাই মই বুজিব পালো সপোনত তুমি মোৰ লগত কথা পাতিলা তুমি যদি মোক এইটো সপোনৰ দ্বাৰা সকলোবোৰ কথা ক'লা বুজি পালা মোক বুজিবলৈ দিলা আৰু মই সকলোবোৰ বুজি পাইছো সেইকাৰণে ময়ো আজি আপোনাক মই এগ্ৰিমেণ্ট কৰিছো আপোনাৰ লগত এই এগ্ৰিমেণ্টত মই আজি মোৰ তেল ঢালিছো মানে মোৰ অভিষেক ঢালিছো মোৰ সৰ্বোচ্চ আশীৰ্বাদটো মই তোমাকে মই ইয়াতে সমৰ্পণ কৰিছো এই ঠাইতে মই তোমাৰ কাৰণে মই গৃহ বনাম যদিহে তুমি মোৰ লগত জীৱনৰ গোটেই কাল মোৰ লগত থাকে প্ৰেজ দ্য লৰ্ড আমাক জীৱনৰ গোটেই কাল প্ৰভু আমাৰ লগত থকাটো আমি বিচাৰো নে নাই বিচাৰো আমি হয় না নাই আমি বিচাৰো সেইকাৰণে আমিও এতিয়া হৈছে কি আমি প্ৰভুৰ লগত এগ্ৰিমেণ্ট কৰিব লাগিব আমি মই কৈছো কি প্ৰত্যেক খ্ৰীষ্টিয়ান যদি আপুনি বিশ্বাসত যদি আপুনি পাইছে বিশ্বাস যদি আপোনাৰ যদি প্ৰভুৰ ওপৰত আহিছে বিশ্বাস যদি আপুনি প্ৰভুৰ পৰা পাই পেলাই আপুনি যে অনুমান গ্ৰহণ অনুভৱ কৰিব পাৰিছে মোৰ তাত অভিষেক আছে সেই অভিষেকটো জ্বলাই ৰখাৰ কাৰণে এতিয়া কি কৰিলে যাকোবে এগ্ৰিমেণ্ট কৰিলে সেইকাৰণে আমিও প্ৰভুৰ ওচৰত অভিষেক পোৱাটো আমি এগ্ৰিমেণ্ট কৰি পেলাই আমি ক'ব লাগে কি মই প্ৰভুৰ এনেকা কাম কৰিম প্ৰেজ দ্য লৰ্ড মই প্ৰভুক মই এনেকা দিম কি দিম বুলি কৈছে দশম ভাগ দিম বুলি কৈছে মোক দশম ভাগ লাগে কি তুমি মোৰ লগত দিনৰ ভিতৰত যিটো নাকি 24 ঘণ্টা সময় আছে
তাত মোক কমসে কম 2 ঘন্টা 40 মিনিট তুমি মোক দিবা ইয়াৰ প্ৰভু বেছি সন্তুষ্ট হয় আমেন এইটো হল দশম ভাগ মোক এইটো দশম ভাগটো লাগে এই দশম ভাগটো দিয়ক প্ৰভুৰ লগত আমি সদায় যেন তেওঁৰ লগত আত্মাত হয়তো তাত বিশ্বাসত সহভাগিতাত আমি লাগি থাকিবলৈ এইটো সময়টো আমাৰ কাৰণে প্ৰভুৰ কাৰণে বেছি প্ৰয়োজন দৰকাৰ হয় আমেন এইকাৰণে প্ৰভুৱে কৈছে কি তোমাক যি মই দিম তুমি মোক যি দিব এই সকলোবোৰ ভাগৰ মই তোমাক মোৰ ভাগৰ পৰা মই তোমাক দশম ভাগ দিম আৰু প্ৰভুৱে কৈছে মই তোমাক দে যি লাগে তুমি যদি মোক এই মতে যদি প্ৰতিশ্ৰুতি কৰা তোমাৰ কাৰণে অভিষেকত কি তপলাৰ কি আছে চাও এই অভিষেকত প্ৰেজ দ্য লৰ্ড হালেলুয়া দেখেন এই বিষয়টো আমি ভালকৈ যদি আমি বিবেচনা কৰো এতিয়া মই ক'ব বিচাৰিছো আপোনাৰ তাত আশীৰ্বাদ আছে আপোনাৰ তাত অভিষেক আছে আৰু প্ৰভুৱে সেই অভিষেক আপোনাক দিছে কিহৰ কাৰণে দিছে আৰু সেইটো প্ৰভুৱে বুজাই দিলে যাকবক আৰু বুজাই দিয়াৰ পিছত যাকবৰ লগত ঈশ্বৰৰ লগত এগ্ৰিমেণ্ট হৈ গ'ল ক'ত বেথেলত এগ্ৰিমেণ্ট হৈ গ'ল সকলোকে বেথেলত এগ্ৰিমেণ্ট হৈ গ'ল আৰু বেথেলটো হ'ল ঈশ্বৰৰ পবিত্ৰ গৃহ আমি জানো এইটো হ'ল ঈশ্বৰৰ পবিত্ৰ গৃহ হয় আমি আজি ঈশ্বৰৰ ওচৰত আমি আহো মই ক'ব বিচাৰিছো চাওক আজি মই তেতিয়াও কৈছো আৰে মামাৰ ঘৰত যোৱাতকৈ মামাৰ ঘৰত যোৱাৰ আগতে আপুনি ক'ত যাব লাগিব ঈশ্বৰৰ গৃহত যাব লাগিব মামাৰ ঘৰ বুলি ক'লে এইটো জগতৰ হয় মামা জগতৰ আৰু তাত গ'লে তুমি সকলোবোৰ খেতি বাৰীৰ পৰা পশু পক্ষীৰ পৰা তোমাৰ পৰিয়ালৰ পৰা ল'ৰা ছোৱালীৰ পৰা বহুত তুমি আশীৰ্বাদ পাবা কিন্তু যেতিয়া তুমি ঈশ্বৰৰ পবিত্ৰ গৃহত তুমি যাবা তেলে তুমি ঐশ্বৰিক আশীৰ্বাদবিলাক তুমি পাবা আৰু তোমাৰ কাৰণে যি জগতৰ যে আশীৰ্বাদ লাগে সেইটো ঈশ্বৰেহে দিব আৰু ঈশ্বৰে নিদিলে তুমি সেই সকলোৰ পৰা পাব নোৱাৰে সেইকাৰণে বহুত মানুহ মামাৰ ওচৰত গৈ পেলাই বিচাৰি নোপোৱা হাবাতুৰি খোৱা এনেকা ব্যক্তিবিলাকো আছে সেইকাৰণে বাইবেলে আমাক শিকায় প্ৰথম তুমি মামাৰ তাত যোৱাতকৈ তুমি প্ৰথম ঈশ্বৰৰ গৃহত তুমি যাবা প্ৰেজ দ্য লৰ্ড হালেলুয়া এইটো হ'ল পইণ্টটো এতিয়া চাওক ইয়াৰ পৰা আমি বিষয়টো জানি ল'ব যে দুইজন মানুহে এডভাইচ দিছিলে এজনটো হ'ল মায়েকে এডভাইচ দিছিলে মামাৰ ঘৰত যাবলৈ কিন্তু পবিত্ৰ আত্মাই দেখাই দিছে তেওঁ নিজৰ গৃহত যাবৰ কাৰণে আমি সদায় সিদ্ধান্তটো ল'ব সদায় চিন্তা কৰিব আমাক প্ৰথম ঈশ্বৰৰ ৰাজ্যৰ ধাৰ্মিকতা লাগে যেনেকৈ মত্তী 6:33 স্পষ্টকৈ কোৱা হৈছে প্ৰথম ঈশ্বৰৰ আৰু ধাৰ্মিকতা বিচৰা সকলোবোৰ দিয়া হ'ব আমাক সেইটো হ'ল ঈশ্বৰৰ ৰাজ্যটো আমাক প্ৰথম লাগে ঈশ্বৰৰ ধাৰ্মিকতাটো আমাক লাগে আৰু সেইকাৰণে যাকবক সেই পবিত্ৰ গৃহত যোৱাৰ কাৰণে প্ৰভু তেওঁক মানে বাট দেখুৱাই লৈ গৈছে আৰু পবিত্ৰ আত্মাই এনেকা পবিত্ৰতা সত্যতা তেওঁ বাট দেখুৱাই লৈ যায় দেই জন পুস্তকৰ শিকাৰ কথা কোৱা আমাৰ কাৰণে এইটো অতিশয় প্ৰয়োজন ঈশ্বৰৰ আত্মা থাকিলে সেই আত্মাই আপোনাক কৰিব দেখুৱাই দিব সকলো তেওঁ কোৱা কথা হৰাই দিব সকলোবোৰ তুমি কি কৰিব লাগিব তেওঁ দেখাই দিব আৰু সকলোবোৰ পথ তেওঁ দেখাই দিব তেওঁই পবিত্ৰ আত্মাই আপোনাৰ কাৰণে পথ দৰ্শক হৈ যাব আমেন প্ৰেজ দ্য লৰ্ড ঈশ্বৰৰ আশীৰ্বাদ কৰক যেতিয়া নেকি তেওঁ সেই আশীৰ্বাদটো এগ্ৰিমেণ্টটো কৰি পেলাই তেওঁ গুচি গ'ল তেওঁ মমাৰ তাত গুচি গ'ল মমাৰ তাত গৈ পেলাই তেওঁ কি কৰিলে তেওঁ মমাৰ তাত গৈ পেলাই থাকিলে তাতে থাকি পেলাই তেওঁ বিয়া বাৰু কৰিলে তেওঁ থাকি 1 বছৰ 2 বছৰ নহয় 20 বছৰ থাকিছে সকলে কওক যাকবে মমাৰ ঘৰত 20 বছৰ থাকিছে তেওঁ যে থাকে 20 বছৰলৈকে তেওঁ কি হ'ল খবৰ নাই তেওঁ মমায়েকৰ ঘৰত তেওঁ তাতে বিয়া বাৰু কৰিবা তাতে থাকিল যাকবৰ অভিষেক আছে না নাই আগলে অভিষেক আছে না নাই আছে যাকবক অভিষেকটো যে ঈশ্বৰে সপোনৰ দ্বাৰাই বেথেলত কি কৰিছে হৰাই দিছে জনাই দিছে হয় না সপোনৰ দ্বাৰাই জনাই দিছে তোমাৰ অভিষেক তোমাৰ লগত কি আছে তুমি কি জানা এই সকলোবোৰ মই তোমাক আজি সপোনত জনাব আহিছো তোমাৰ তাত এই আশীৰ্বাদ আছে তোমাৰ অভিষেকত জনাই দিয়া হৈছে আৰু তেওঁ জানিলে তেওঁৰ তাত কি আশীৰ্বাদ আছে সেইটো লৈ পেলাই তেওঁ গ'ল মমায়েকৰ তাতে আৰু মমায়েকৰ তাতে গৈ পেলাই তেওঁ কি 20 বছৰ গৈ থাকিলে কিন্তু এইফালে যে আশীৰ্বাদৰ কথাটো তেওঁ পাহৰি গ'ল এই আশীৰ্বাদটো যে ইয়াৰ পৰা যে তাত গৈছে এই আশীৰ্বাদৰ কথা দিয়াৰ কাৰণে তাত গৈছে এই আশীৰ্বাদৰ নিমিত্তে তেওঁ কি কৰিব লাগে তেওঁ অভিষেক কৰা হৈছিল যে সেইকাৰণে কি কৰিব লাগে এই সকলোবোৰ যাকব পাহৰি গ'ল প্ৰেজ দ্য লৰ্ড যাকব পাহৰি গ'ল কাৰণ এটা বছৰ নহয় দুটা বছৰ নহয় 20 বছৰ তেওঁ মমায়েকৰ ঘৰত থাকিবা তেওঁ সকলোবোৰ কথা পাহৰি গ'ল ক'ত কি অভিষেক লৈ আহিছিলে
ক'ত কি তেওঁ প্ৰতিজ্ঞা কৰি আছিলে, ক'ত ৰাতি থাকি পেলাই শিলত তেওঁ তেল ঢালি পেলাই অভিষেক কৰিছিলে, এই সকলোবোৰ তেওঁ পাহৰি গ'ল। আৰু সেইকাৰণে সেই কথাটোৱে এতিয়া আমাৰ জীৱনতো আমাক খাটে। আমিও বাপ্তিস্মা লোৱাৰ সময়ত বহুত কথা কওঁ, আমিও কেতিয়াবা ঈশ্বৰৰ লগত থাকি পেলাই প্ৰাৰ্থনা কৰা বহুত কথা কওঁ, কেতিয়াবা আমিও ঈশ্বৰৰ কাম কৰিম বুলি ওলাই অহাত বহুত আমি কথা কওঁ, প্ৰতিজ্ঞা কৰোঁ। তেওঁ বাইবেল স্কুল পঢ়াত, বাইবেল কলেজ পঢ়াত, আৰু তেওঁলোকে কি কয় চানডে স্কুল তেওঁলোকে টিচাৰ হোৱাত, বা এনেকুৱা ভাল বিশ্বাসী হোৱাত, বা এনেকুৱা ধৰণৰ লগুণ প্ৰাৰ্থনা থকাত তেওঁলোকে কিবা এটা প্ৰভুৰ লগত তেওঁলোকে কি কৰে, এগ্ৰিমেণ্ট কৰে দেই, প্ৰভুৰ লগত তেওঁলোকে কিবা প্ৰতিশ্ৰুতি কৰে, আৰু অৱশেষত গৈ পেলাই তেওঁলোকে পাহৰি যায়, বুজিলে? আৰু এই পাহৰি যোৱাটো কি হয়, আপোনাৰ অভিষেকটো কি হ'ব, এইটো লাহে লাহে কি হ'ব, এইটো হেৰাই যাব। সেইকাৰণে ক'ব বিচাৰিছে পৌলে, সেইটোকে কৈছে, মই তোমাক যি অভিষেক অনুগ্ৰহ বৰদান দিলো, তাক উজ্বলাই ৰাখিবৰ কাৰণে, মই সোঁৱৰাই দিবৰ কাৰণে মই তোমালোকক ক'লো বুলি কৈছে। আজি সোঁৱৰাই দিয়াৰ কথা অনুসাৰে যাকবে যে তেনেকে 20 বছৰ তেওঁ মমায়েকৰ তাতে তেওঁ কটালে, তেতিয়া ঈশ্বৰে এদিন ইয়াক আহি পেলাই কথা ক'লে। ঈশ্বৰে এদিন আহি কথা ক'লে যে তোমাৰ লগত মোৰ সেই সময়ত তুমি আশীৰ্বাদ লৈ পেলাই যে তুমি পলাই আহিছিলা, তেতিয়া তোমাৰ লগত মোৰ কি কথা হৈছিলে, এইষাৰ কথা সোঁৱৰাই দি পেলাই প্ৰভুৱে কি কয় যাকবক মানে কথাষাৰ কৈছে। আদি পুস্তক 35 পঢ়িলে এইটো আমি পাব দেই, কোনোবা ওলাব পঢ়িব, 35 1 পদৰ পৰা পঢ়ি দিওঁ। পাছে ঈশ্বৰে যাকবক ক'লে, উঠা তুমি বেথেললৈ গৈ, বেথেল ক'ত, য'ত নেকি তেওঁ শিলটো লৈ পেলাই টোপনি মাৰি আছিলে, সেই জাগাটোৰ নাম বেথেল, যিটো নেকি ঈশ্বৰে আব্ৰাহামৰ লগত প্ৰতিশ্ৰুতি কৰা হৈছিলে, এই ঠাইকে তোমাৰ মই বংশক তোমাৰ জাতিক দিম বুলি কোৱা বেথেল। আচ্ছা পঢ় কিছে আৰু তাত নিবাস কৰা গৈ, আৰু তোমাৰ ককায়েৰাৰ এছৰ আগৰ পৰা তুমি পলাই যোৱা, তোমাৰ সেই ককায়েক এছৰ পৰা আশীৰ্বাদ লৈ পলাই যোৱাৰ সময়ত যিজনাই তোমাক দৰ্শন দিছিলে, সেই ঈশ্বৰৰ উদ্দেশ্যে তাত এটা যজ্ঞবেদী নিৰ্মাণ কৰা গৈ। প্ৰেইজ দ্য লৰ্ড। কাৰণ তেওঁ যাকবে প্ৰতিশ্ৰুতি কৰি আহিছিলে নাই, এই ঠাই সঁচাকৈ ঈশ্বৰৰ ঠাই, এই ঠাইতে মোৰ আজি জীৱন মুকলি হ'ল, চকু মুকলি হ'ল, জ্ঞান মুকলি হ'ল, আৰু ইয়াতে মই দৰ্শন পালো, এই ঠাইৰ পৰা স্বৰ্গলৈ গৈছে, এইটোৱে ঈশ্বৰৰ জেগা হয়, মই ইয়াত তোমাৰ কাৰণে এটা বেদী বনাম বুলি তেওঁ প্ৰতিশ্ৰুতি কৰি আহিছিলে। কিন্তু 20 বছৰ হৈ গ'ল, পাহৰি গৈছে। আৰু সেইকাৰণে ইয়াতে 35 কি কৈছে, তুমি সেই ঠাইলৈ গৈ পেলাই মোৰ কাৰণে এটা বেদী বনোৱা গৈ। কোনে কৈছে এইটো? যাকবক ঈশ্বৰে তেওঁক জগাই পেলাই এইষাৰ কথা কৈছে, তুমি কি প্ৰতিশ্ৰুতি কৰিছিলা মোৰ লগত, এতিয়া তুমি সেই প্ৰতিশ্ৰুতি তুমি এতিয়া সিদ্ধ কৰিব লাগে দেই। পঢ়ক এতিয়া ইয়াৰ পিছত যাকবে কি কৈছে। তাতে যাকবে নিজৰ পৰিয়াল আৰু তেওঁৰ লগৰ সকলো মানুহবিলাকক ক'লে, তেতিয়া চাওঁ কি কৈছে, এতিয়া যাকবে নিজৰ পৰিয়ালৰ সকলোকে কৰে, কাৰণ 20 বছৰ কি হ'ল দেই, তেওঁ 7 বছৰতে তাতে গৈ পেলাই তেওঁ বিয়া পাতিলে, 20 বছৰত তেওঁ ল'ৰা ছোৱালী হৈ গ'ল, সেইকাৰণে তেওঁ পৰিয়ালটো ক'লে বুলি কৈছে দেই। আকৌ পঢ়ক এইটো একবাৰ, আকৌ এইটোকে পঢ়ক। তাতে যাকবে নিজৰ পৰিয়ালৰ আৰু তেওঁৰ লগৰ সকলো মানুহবিলাকক ক'লে, চাওক কি ক'লে, দূৰ কৰা। প্ৰেইজ দ্য লৰ্ড। এতিয়া চাওক যাকবে যেনেকে ঈশ্বৰৰ পৰা এইটো ইংগিতটো পালে, যাকবে যেতিয়া ঈশ্বৰৰ পৰা সেই কথাটো পালে, তেওঁ যাকবে সেই কথাটো তেওঁ সোঁৱৰণ কৰি পেলাই তেওঁ নিজৰ ঘৰ পৰিয়ালক ক'লে কি, যে নিজৰ ঘৰ পৰিয়ালৰ সকলোকে ক'লে, সকলোকে আপোনাক কি কৈছে, শুচি পবিত্ৰ কৰিবলৈ প্ৰভুৱে আপোনাক দিহা পৰামৰ্শ দিছে। প্ৰত্যেকজন ব্যক্তি এতিয়া আমাৰ ঘৰ পৰিয়ালৰ শুচি পবিত্ৰ হোৱাৰ প্ৰয়োজন হৈছে। আমেন। আজি আমাৰ ঘৰত চাওক, কাৰোবাৰ ঘৈণীয়েকে ঠিক আছে, গিৰিয়েকে কি কয়, চাদা খাই মদ খায়, শয়তানৰ কাৰ্য কৰা হৈ আছে নে নাই? এই সকলোবোৰ হলে কেনেকৈ আপুনি বেদী বনাব পাৰিব, কেনেকৈ আপুনি বেদীত আপুনি প্ৰভুক আপুনি আনিব পাৰিব? এই সকলোবোৰ সম্ভৱ নহয়। আজি ঘৰৰ ভিতৰতে কোনোবা কি কৈছে, বেয়া বস্তু খাইছে, চাদা খাইছে, বিড়ি খাইছে, চিগাৰেট খাইছে, এনেকুৱা ধৰণৰ আছে, তেনেহলে এই সকলোবোৰ যদি কৰে, তেনেহলে আমি প্ৰভুৰ পৰা আশীৰ্বাদ পাবৰ কাৰণে, আশীৰ্বাদ আমি পাবৰ কাৰণে, বেদী বনাবৰ কাৰণে প্ৰভুৱে সেই বেদীত থাকিব, সেই ঘৰত থাকিব, সেই পৰিয়ালত থাকিব, সেই অন্তৰত থাকিব? নাই, নাথাকে।
দেখেন সেই বিষয়বিলাক আমি জাকবৰ এই ঘটনাৰ পৰা আমি শিকিব পাৰো আজি আমিও আমাৰ নিজৰ অন্তৰ হৃদয়ত নিজৰ ঘৰ পৰিয়ালত নিজৰ মণ্ডলীত ঈশ্বৰৰ উপস্থিতিৰ কাৰণে বেদী বনোৱাৰ সময় হৈছে আমেন দেই আমাৰ আৰাধনাৰ কাৰণে প্ৰভুৰ কাৰণে আৰাধনাৰ কাৰণে জায়গাটো দেই আমাৰ আৰাধনা কৰাৰ জায়গাটো হল 4টা জায়গা আছে প্ৰথম জায়গাটো হল আপোনাৰ হৃদয়টো হল ঈশ্বৰৰ পবিত্ৰ মন্দিৰ প্ৰথম ইটো বেদী হয় প্ৰেজ দ্য লৰ্ড এখানে আপোনাৰ অন্তৰ হৃদয় সদায় পবিত্ৰতা ৰাখি পেলাই আপুনি ঈশ্বৰৰ আৰাধনা কৰা স্তুতি কৰা আপোনাৰ বেদী হয় আপোনাৰ অন্তৰ হৃদয়টো 1 নম্বৰ 2 নম্বৰটো হল আপোনাৰ ঘৰ পৰিয়ালটো আপুনি আপোনাৰ ঘৰ পৰিয়ালত এনেকা পৰিবেশ আনিব লাগিব আপোনাৰ ঘৰ পৰিয়ালত কিমানজন মানুহ আছে 2 জন 3 জন 4 জন আছে একেলগে আমি কি কৰিব লাগিব ঘৰ পৰিয়ালত আমাৰ কি হ'ব লাগিব গীৰ্জা প্ৰাৰ্থনা দে আমাৰ ঘৰখনত আমি সদায় ঈশ্বৰক কি কৰিব লাগিব দিনত আমি ৰাতিপুৱা গধূলি দে যদিও পৰিয়াল একেলগে সদায় হ'ব নোৱাৰিলে এটলিষ্ট গধূলি সময়ত আমি একেলগে পৰিয়াল এক গঢ়ি পেলাই ঈশ্বৰক আৰাধনা প্ৰাৰ্থনা কৰা আমাৰ এই নিজৰ প্ৰতিজনৰ ঘৰ পৰিয়ালটোৰ আপোনাৰ এটা আৰাধনা স্তুতিলে হয় স্তুতিৰ জায়গা হয় ঈশ্বৰৰ কাৰণে সেকেন্ড ওয়ার্শিপ সেন্টার ঈশ্বৰৰ কাৰণে আপোনাৰ ঘৰ পৰিয়ালটো যেতিয়া আপুনি পবিত্ৰ হয় আপোনাৰ তাত যজ্ঞবিধি আছে যেতিয়া আপোনাৰ ঘৰ পবিত্ৰ হয় আপোনাৰ ঘৰত যজ্ঞবিধি আছে তেতিয়া হলে ইয়াৰ ঘৰত প্ৰত্যেক ঘৰতে পবিত্ৰ প্ৰত্যেক অন্তৰ তেওঁলোকৰ যজ্ঞবিধি আছে প্ৰত্যেক পৰিয়ালটোৰ যজ্ঞবিধি আছে 10টা পৰিয়ালে মিলি পেলাই এটা মণ্ডলী হৈছে তাহলে 10টা মণ্ডলী 10টা পৰিয়ালে যদি পবিত্ৰ হয় সেই মণ্ডলী কিমান পবিত্ৰ হ'ব সেই মণ্ডলী কিমান ধুনীয়া আৰাধনা স্তুতি হ'ব প্ৰেজ দ্য লৰ্ড হয় না নহয় আৰু প্ৰভু ইয়াক বিচাৰে মোৰ মণ্ডলীটো এনেকা ধৰণৰ হোৱাটো মই বিচাৰো প্ৰভুৱে এটো বিচাৰে এখানে কৈছে কি তোমালোকে জাকবৰ দ্বাৰা এইটো কথা আমাক কোৱাইছে যে প্ৰত্যেকজন ব্যক্তিৰ প্ৰিয় বস্তু আছে সব আঁতৰাই দিয়া আজি আমি আঁতৰাটো দূৰৰ কথা বেছিহে লৈ আনি আছে আমাৰ ঘৰত ক'ত শান্তি থাকিব সেইকাৰণে ঘৰখনৰ কি হৈছে বেমাৰৰ বাহা ঘৰখনৰ কি হৈছে আকালৰ বাহা ঘৰখনৰ কি হৈছে সমস্যাৰ বাহা ঘৰখনৰ কি হৈছে খং ৰাগ বিৰোধৰ বাহা কোনেও কাৰো কথা কোন নুশুনে আৰু এনেকা ধৰণৰ অৱস্থাত আজি আমি দিনকাল আমি কটাই আছো আমি এনেকা ধৰণৰ অৱস্থাত আমি দিনকাল আমি কটাই আছো মই ক'ব বিচাৰিছো প্ৰভু আজি আপোনাক এই এনেকা ধৰণৰ বিষয় লৈ যাব বিচাৰিছে এটা প্ৰত্যেকজন ব্যক্তিক প্ৰভুৱে অভিষেক কৰি পেলাই প্ৰত্যেকজন ব্যক্তিক তেওঁ নিজৰ ঈশ্বৰে নিজৰ উদ্দেশ্যটো আপোনাৰ জীৱনত পৰিপূৰ্ণ কৰাটো তেওঁ বিচাৰিছে আৰু প্ৰত্যেকজন ব্যক্তিক প্ৰভুৱে পবিত্ৰ কৰি পেলাই নিজৰ ৰাজ্যৰ কাৰণে প্ৰস্তুত কৰিব বিচাৰিছে এখানে প্ৰথম অভিষেক আপোনাৰ আৰাধনাস্থলী ক'ব আপোনাৰ অন্তৰ হৃদয় দ্বিতীয় আৰাধনাস্থলী কোনটো হ'ব আপোনাৰ ঘৰখন তৃতীয় আৰাধনাস্থলী কোন হ'ব আপোনাৰ গীৰ্জা ঘৰ যেটা আপনি 1 নম্বৰ 2 নম্বৰ 3 নম্বৰলৈকে আপনি কমপ্লিটলি এনেকা ধৰণৰ আপনি যজ্ঞবিধি নিৰ্মাণ কৰি আৰাধনা স্তুতি কৰিব পাৰিব তেতিয়া 4 নম্বৰটো হল আপোনাৰ স্বৰ্গ ৰাজ্যটো ঈশ্বৰৰ তাত আৰাধনা কৰিবলৈহে আমি যাম একো কাম নাই আপোনাৰ প্ৰেজ দ্য লৰ্ড হালেলুয়া কিবা কাম আছে নেকি স্বৰ্গত না স্কুল কলেজ পঢ়িব লাগে না চাকৰি কৰিব লাগে না ধান ভুকিব লাগে না কিবা কৰিব লাগে একো নাই কালি ঈশ্বৰক আৰাধনা কৰি থাকা আৰু কোনে কৰিব যিবিলাক ঈশ্বৰৰ পবিত্ৰ ব্যক্তি তেওঁলোকে আমেন প্ৰেজ দ্য লৰ্ড এখানে জাকবে স্পষ্ট কৈছে 1 নম্বৰতে কৈছে তোমালোকৰ মাজত ঘৰত সকলোবোৰ বেয়াবিলাক আঁতৰাই দিয়ক এতিয়া আপুনি গীৰ্জা ঘৰত আহি পেলাই আপুনি ঈশ্বৰৰ কাৰণে বেদী বনাব লাগে আৰু এই বেদী বনাই পেলাই আপুনি কৰিব আপোনাৰ অন্তৰ হৃদয় পবিত্ৰ কৰি লৈ যাব এই অন্তৰ হৃদয় পবিত্ৰ কৰি পেলাই আপুনি যেতিয়া বেদী বনাব আপোনাৰ ঘৰৰ গৈ পেলাই বেদী বনাব যেতিয়া আপোনাৰ ঘৰৰ আপুনি গৈ বেদী বনাব আপুনি ঈশ্বৰৰ কাৰণে মণ্ডলী আপুনি বেদী বনাব আৰু যেতিয়া সেই ঈশ্বৰৰ মণ্ডলী বেদী বনাব তাত ঈশ্বৰৰ আত্মা থাকিব তাত বহুত বিষয়বিলাক আছে যে তেনেকৈ বেদী বনাব সেই বেদীতে প্ৰভু থাকে তাৰ পৰাহে কথা পাতে যাত্ৰা পুস্তকত মচিৰ লগত কোৱা কথাটো এই সকলোবোৰ বিষয়টো আছে সেকেন্ডত কি কৈছে পঢ়ক নে সেকেন্ডত কি কৈছে জাকবে আকৌ পঢ়ক ইয়াৰ পৰা আৰু হুচি হয় আন কাপোৰ পিন্ধা হুচি হ'বলৈ দিছে দেই সকলে কও হুচি হোৱা দেই চাওক আমি হুচি হোৱা কথাটো দেই কেনেকে আমি হুচি হ'ব পাৰে হুচি ইয়াৰ অৰ্থ হ'ল আমি অহুচি হলেহে হুচি হ'ব লাগে হয় না নহয়
তাৰমানে আমি অহুচি হৈ আছো কেনেকুৱা ধৰণৰ অহুচি হৈ আছে চাওক আমি দুই ধৰণে আমি অহুচি হওঁ এটাটো হ'ল আমি খোৱা বস্তু দ্বাৰা খাই পেলাই আমি অহুচি হওঁ আনটো হ'ল আমাৰ ভিতৰৰ পৰা ওলাই গৈ পেলাই অহুচি হৈ কৰে দেই এটাটো হ'ল আমাৰ ভিতৰত সোমাই পেলাই কি বেয়া বস্তু অহুচি বস্তু খাই পেলাই আমি নিজক অহুচি কৰোঁ যেহেতু নাকি আমি মদ ভাং বিড়ি চিগাৰেট চাদা এই সকলো বেয়া বস্তু খাই পেলাই আমি কি কৰে নিজকে মাতাল কৰোঁ নিজক আমি বেয়া কৰোঁ আৰু তেতিয়া তেওঁলোকে কয় ক'ত কি কৰিছে একো গম নাপায় কাজিয়া কৰিব মাৰপিট কৰিব ক'ত বাগৰি পৰি থাকিব ক'ত কি হৈ থাকিব এনেকুৱা ধৰণৰ অৱস্থা সকলোবোৰ খাই বৈ পেলাই মানুহ অহুচি কৰে আনটো অহুচি কৰে আমি আমাৰ অন্তৰ হৃদয়ৰ ভিতৰৰ পৰা কি কৰে বেয়া বেয়া ভাৱনা ওলায় খং ৰাগ বিৰোধ হিংসা পৰচৰ্চা নিন্দা এই সকলো আমাৰ অন্তৰৰ পৰা ওলাই পেলাই আমি নিজৰ হৃদয়টো আমি অহুচি কৰোঁ আৰু সেই অহুচিটো প্ৰভুৱে কৈছে তুমি এতিয়া হুচি কৰি লোৱা না বোলে বাহিৰৰ পৰা সোমাই পেলাই তোমাৰ তাক অহুচি কৰিব না বোলে ভিতৰৰ পৰা ওলাই পেলাই তোমাক অহুচি কৰিব পাৰিব আপুনি কালৈকে কাকক একো আপুনি খং ৰাগ বিৰোধ হিংসা পৰচা নিন্দা কৰি পেলাই নিজক অহুচি কৰি নল'বা বাইবেলে এইটো কথা হৈছে তুমি বেলেগক যিমান পৰচা নিন্দা কৰিব তুমি নিজক অহুচিহে কৰি আছা প্ৰেইজ দ্য লৰ্ড অভিষেক থাকিব থাকিব অভিষেক নাথাকে সেইকাৰণে বাইবেলত এইটোকে কৈছে তুমি সকলোবোৰ তোমাৰ অহুচিটো তুমি আঁতৰাই দিয়া আৰু সেই সকলোবোৰ অহুচি আঁতৰাই দি পেলাই কি কৈছে তুমি যেতিয়া হুচি হবা পবিত্ৰ হবা কি হ'ব এজন হুচি হোৱা পবিত্ৰ হোৱা ব্যক্তি কি হ'ব আন কাপোৰ পিন্ধা মানে আন মানুহকে আন কাপোৰ মানে কি ঈশ্বৰৰ পবিত্ৰ ধাৰ্মিকতা বস্ত্ৰ পিন্ধা প্ৰেইজ দ্য লৰ্ড সকলে কয় বাইবেলত কি কৈছে আন কাপোৰ পিন্ধা হয় নে নহয় ইয়াৰ অৰ্থ কি হ'ল সকলে ক'ব ঈশ্বৰৰ ধাৰ্মিকতা বস্ত্ৰ পিন্ধা আপুনি যেতিয়ালৈকে আপুনি ধাৰ্মিকতা বস্ত্ৰ পিন্ধা পৰ্যায়ত নাযাব আপুনি বেদী বনাবলৈ আহি আপোনাৰ একো কাম নাই ধাৰ্মিকতা বস্ত্ৰ কোনটো হয় আপুনি প্ৰভুৰ তাত আপুনি ধাৰ্মিকতা জীৱন যাপন কৰিব লাগিব আপুনি আপোনাৰ তাত হুচি হোৱা কোনটো হয় আপুনি আপোনাৰ তাত কোনো ধৰণৰ অহুচিতাটো আপুনি এলাও কৰিব নালাগিব যিদৰে শয়তানে যিবিলাক নাকি কাম কৰে যিদৰে শয়তানৰ বস্তু হয় এই সকলো আপোনাৰ পৰা বাহিৰ কৰি দিয়ক বুলি কৈছে এই তিনিটা যাকবে কি কৰিলে নিজৰ ঘৰত তেওঁ সিদ্ধান্ত ললে যে ঈশ্বৰৰ আত্মা তেওঁৰ তাত আহি পেলাই তেওঁ কথা ক'লে ঈশ্বৰৰ আত্মাই আহি পেলাই কি কথা কৈছে হে যাকব উঠা আৰু তুমি মোৰ লগত কি প্ৰতিশ্ৰুতি কৰিছা সেই সময়ত তুমি যেতিয়া নাকি তোমাৰ ককাৰে এছৰ পৰা তুমি আশীৰ্বাদলৈ পলাই আহিছিলা তেতিয়া তুমি য'ত নাকি মোৰ লগত সাক্ষাৎ হৈছিলে আৰু সেই তাত তুমি যি প্ৰতিশ্ৰুতি কৰিছিলা আৰু সেই ঠাই বেথেলত গৈ পেলাই তুমি মোৰ কাৰণে বেদী বনোৱা আৰু বেদী বনাবলৈ যোৱাৰ কথাটো এইটোৱে আমাৰ কাৰণে বৰ ইম্পৰ্টেঞ্চ যেতিয়ালৈকে বেদী বনাবলৈ আপুনি নাযাব যেতিয়ালৈকে আপুনি বেদী নবনাব আপোনাৰ সেই আশীৰ্বাদটো দৰ্শনটো অভিষেকটো সপোন হৈয়ে থাকিব বুজিলে সপোন হৈ থাকিব কিন্তু যেতিয়া নেকি যাকবে আহি পেলাই তেওঁ বেদী বনালে তেতিয়াহে তেওঁৰ কি হ'ল আপুনি বাইবেলত পঢ়িব তেওঁৰ তেতিয়াহে 12টা ল'ৰা তেওঁৰ জন্ম হ'ল আৰু তেওঁৰ সেই 12টা ল'ৰা জন্ম হোৱাতে 12টা ইছৰাইল জাতি হ'ল আৰু এই ইছৰাইল জাতিৰ মাজতে ৰজা মহাৰজা জন্ম হৈ গ'ল আৰু সেই ইছৰাইল জাতি এতিয়ালৈকে আহি আহি তেওঁলোকে আব্ৰাহামৰ বংশ আৰু কি কয় গালাতিয়া 3 আমাকো কৈছে কি আমিও এতিয়া আব্ৰাহামৰ বংশ হৈ আছো সেইকাৰণে কৈছে তোমাৰ বংশ মই এনেকা বৃদ্ধি কৰিম আমিও এটা জাকবৰ বংশ জাকবক কৈছে কি পূব পশ্চিম উত্তৰ দক্ষিণ তোমাৰ বংশ বৃদ্ধি হৈ যাব আজি সকলো পিনৰ পৰা খ্ৰীষ্টান যীশুৰ সন্তান আব্ৰাহামৰ বংশ বৃদ্ধি হৈ আছে এই এনেকা ধৰণৰ আব্ৰাহামৰ বংশ ইছাকৰ বংশ আৰু জাকবৰ বংশ এই সকলোবোৰ খ্ৰীষ্টৰ বংশ আপুনি আৰু মই পূব পশ্চিম উত্তৰ দক্ষিণ বৃদ্ধি হৈ যাব বাঢ়ি বাঢ়ি যাব ইয়াক শেষ কৰিব নোৱাৰিব প্ৰেইজ দ্য লৰ্ড সেইকাৰণে কৈছে তোমালোকে মোৰ লগত থাকা মই তোমাক ত্যাগ নকৰোঁ বুলি কৈ দিছে জাকবৰ লগত প্ৰতিশ্ৰুতি কৈছে মই তোমাক কেতিয়াও নেৰো বুলি কৈছে আৰু সেইকাৰণে এতিয়ালৈকে প্ৰভু আমাক নেৰে কাৰণ মতিত আমি যেতিয়া নেকি 28 পঢ়িব 19-20 পদত জগতৰ শেষলৈকে মই তোমালোকৰ সংগে সংগে আছো বুলি কৈছে কি জগতৰ শেষলৈকে আৰু তেওঁ জগতটো শেষ হ'ব তথাপিও আপোনাক নেৰিব আৰু জগতৰ শেষ হোৱাৰ আগমুহূৰ্তে আপোনাক লৈও তেওঁ আকৌ নিজৰ লগত লৈ যাব প্ৰেইজ দ্য লৰ্ড
কেতিয়াও তেওঁ আপোনাক ত্যাগ নকৰে, কেতিয়াও আপোনাক এৰি নিদিয়ে। ইয়াৰ একমাত্ৰ আপোনাৰ ব্যৱস্থাটো হ'ল আপুনি বেদী বনোৱা শুৰু কৰক। প্ৰেজ দ্য লৰ্ড। এতিয়া আপোনাৰ অভিষেক আছে, প্ৰভুৰ আত্মা আপোনাৰ তাত আছে, প্ৰভুৰ অনুগ্ৰহ আপোনাৰ তাত আছে, প্ৰভুৰ অভিষেক পাইছে। সেই অভিষেকটো পৌলে হৰণ কৰিব দিছে, আৰু যেতিয়া আপুনি হৰণ কৰাই পেলাই আপুনি সেইটো জ্বলাই ৰাখিব, প্ৰভুৱে কৈছে মই কেতিয়াও তোমাক ত্যাগ নকৰো। আৰু সেই সময়ত আমি জাকবৰ ঘটনাটো আমি দেখিলো যে যি আমাক অভিষেক কৰা হৈছে, এই অভিষেকটো আমাক দেখুৱাইছে অভিষেকত কি কি বস্তু আছে। সেই সকলোবোৰ অভিষেকৰ সেই সকলো বস্তুবিলাক আজি আমাক দিবৰ কাৰণে প্ৰতিশ্ৰুতি কৰিছে। আৰু সেই সকলো বাস্তৱত যদি পাবলৈ হয় বেদী বনাব লাগিব। বেদী বনাবলৈ হলে কি কৰিব লাগিব? তোমাৰ সকলোবোৰ বস্তুবিলাক শয়তানৰ বস্তু পেলাই দিয়ক। 2 নম্বৰত তুমি নিজক শুচি কৰক। 3 নম্বৰত কৈছে তুমি ধাৰ্মিকতা বস্ত্ৰ পিন্ধক। তোমাৰ বেদী ঈশ্বৰৰ কাৰণে গ্ৰহণযোগ্য হ'ব। আৰু তোমাক মই যি অভিষেক দিছে সেই অভিষেক তোমাক বাস্তৱত তোমাক আশীৰ্বাদৰ ফল মই তোমাক দিম। আমেন। প্ৰেইজ দ্য লৰ্ড। আৰু এইকাৰণে আমি এই সকলোবোৰ বিষয়টো লৈ পেলাই আমি নিজক প্ৰিপেয়াৰ কৰি ল'ব লাগে। প্ৰথমতে তোমাৰ অন্তৰ হৃদয় যেতিয়ালৈকে তুমি প্ৰিপেয়াৰ নকৰিব, তোমাৰ অন্তৰ হৃদয় যেতিয়ালৈকে তুমি প্ৰস্তুত নকৰিব, যুগুত নকৰিব, যেতিয়ালৈকে তোমাৰ সেই অন্তৰ হৃদয়টো ঈশ্বৰৰ কাৰণে গ্ৰহণযোগ্য নহ'ব। কাৰণ তাত আপোনাৰ বেদী বনাব লগা আছে। এই বেদী বনোৱাৰ বিষয়ত এনেকুৱা বিষয়বিলাক আছে। এতিয়া শেষৰ সময়ত দেই সেই বেদীটো আমাৰ অন্তৰ হৃদয়টো ঈশ্বৰৰ কাৰণে উত্তম বেদী হয়, উত্তম বেদী হয় আৰু উত্তম তেওঁৰ মন্দিৰ হয়। সেইকাৰণে 1 Corinthians 3:16 কৈছে তোমালোকৰ হৃদয় মোৰ পবিত্ৰ মন্দিৰ আৰু মই তোমালোকৰ হৃদয়ত মই বাস কৰো। এতিয়া প্ৰভু আহিবলৈ আছে আৰু প্ৰভু তেওঁ আমাৰ অন্তৰ হৃদয়তহে বাস কৰিব। এই জগতৰ মঠ মন্দিৰ কত তেওঁ তাতে তেওঁ বাস নকৰে। আজি প্ৰভু আগমনৰ কাৰণে আজি 3rd টেম্পল, 3য় মন্দিৰ আজি জেৰুচালেমত ঈশ্বৰৰ কাৰণে গৃহ বনাব বিচাৰিছে। বাইবেলত কৈ থৈছে ইয়াতে ঈশ্বৰে নাথাকে। কোন থাকিব? স্পষ্ট লিখাই আছে দেই, আমি পঢ়িলে পাব। লিখা আছে দানিয়েল পুস্তকত আছে, মতি পুস্তকত 24ত যীশুৱে নিজেই কৈছে 15 পদত যে ইয়াতে শয়তানটোহে তেওঁ তাত বহিব, তাত শয়তান ৰাজাহে বহিব। আৰু শয়তান ৰাজাৰ বহি পেলাই কি কৰিব? তেওঁলোকক ৰুল কৰিব। কিন্তু ঈশ্বৰ আহি পেলাই আপোনাৰ অন্তৰ হৃদয়ত বহিব। যেতিয়া আপোনাৰ তাত ঈশ্বৰৰ অন্তৰ হৃদয়ত বহিব, ঈশ্বৰে আপোনাক ৰুল কৰিব। আৰু ঈশ্বৰে তেওঁ নিজৰ ইচ্ছামতে তেওঁ আপোনাক ক'ত লৈ যাব লাগে তেনেকুৱা জেগাত ঈশ্বৰে লৈ যাব। কাৰণ আমি যে কিন্তু জাকবক দেই ক'ত লৈ যাব লাগে? জাকবে ভাবিছিলে কি মায়ের কথা মতে মমাৰ তাত যাব লাগে, কিন্তু ঈশ্বৰৰ আত্মাই ক'ত লৈ গ'লে? তেওঁ বেথেলতহে লৈ গ'লে তাতে নিজৰ দৰ্শনৰ কথাটো ক'বৰ কাৰণে। আমেন। প্ৰেইজ দ্য লৰ্ড। ঈশ্বৰে আশীৰ্বাদ কৰক। আহক আমি এই সময়ত এই বিষয়টো থুলমূলকৈ মই সেইটোৱে ক'ব বিচাৰিছোঁ। আমাৰ জীৱনৰ আমি যিটো আশীৰ্বাদ আমি বিচাৰি আহোঁ, আল্টিমেটটো হ'ল আপোনাৰ হৃদয় আপুনি পবিত্ৰ কৰিবা। আপোনাৰ হৃদয়ত আপুনি ধাৰ্মিকতা বস্ত্ৰ পৰিধান কৰাই পেলাই আপুনি সকলোকে শুচি পবিত্ৰ হৈ পেলাই আপুনি প্ৰভুৰ কাৰণে নিজক প্ৰস্তুত কৰক। আৰু তাতেই প্ৰভু থাকিব। যেতিয়া প্ৰভু আমাৰ লগত থাকিব, আপোনাৰ লগত থাকিব, তেতিয়া আপোনাৰ প্ৰয়োজনীয়তা সকলোবোৰ যোগাব। যেনেকৈ জাকবক যোগাইছে তেনেকৈ যোগাব। আপোনাৰ শাৰীৰিক অসুস্থতাত আছে, সুস্থতা পাব লাগে, সমস্যাৰ সমাধান পাব লাগে, আপোনাৰ জীৱনত যি যি আশীৰ্বাদ লাগে সকলোবোৰ ঈশ্বৰৰ আত্মা তেনেকৈ আপোনাৰ অন্তৰ হৃদয়ত থাকিব। তেতিয়া আপুনি সকলোবোৰ আশীৰ্বাদ আপুনি পাই যাব।